हेलो एभ्रिवान वेलकम बैक टू मानंदार ब्लग। आज হৈছে মঙ্গলবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা আৰু ইয়া দেখিছেনে যোৱাকালি আবেলি আহিছিল এজাক বৰষুণ মানে হেপাহৰ বৰষুণ। ইমান গৰমত অকমান শব্দটো শুনাই দিওঁ ৰ'ব। গৰমত বৰষুণৰ শব্দটো শুনিলেও খুব ভাল লাগে। আৰু দেখিছেনে বৰষুণ জাকত যেন ফুলকেপাহেও হাঁহিছে। অকণমান ভিডিঅ' কৰি থলোঁ আৰু গুৱাহাটীত বেছি বৰষুণো নালাগে বাৰু, ইমানখিনিয়ে যথেষ্ট ভাল লাগিলে। আৰু এয়া দেখিছেনে অলপ দেৰি পাছত নদীখনত কেনেকৈ বটল আৰু প্লাষ্টিক উটি আহিছে। আৰু এয়াৰ আবেলি যিহেতু অকণমান বৰষুণ দি ঠাণ্ডা পেলালে, গতিকে বোলো পিঠা কেইটামানকে ভাজি খাওঁ চাহৰ লগত। আৰু এয়া আজি ৰাতিপুৱালৈ আহিছোঁ। ৰাতিপুৱা এওঁ টিফিনত এখন পিঁয়াজ পৰঠা দিছোঁ, আগতে দেখাইছোঁৱেই, গতিকে আজি এনেই অকণমান দেখাইহে দিছোঁ। একো নাই, একদম সহজ। আৰু তাৰপাছতে কাঁহীখন ৰেডি কৰিছোঁ। এয়া দালি দিছোঁ, অকণ পৰিয়ে গৈছিলে। আৰু তাৰপাছতে তিতা কেৰেলা পিটিকা। আগতে আকৌ আমাৰ শনিবাৰ মঙলবাৰে তিতা কেৰেলা নাখায়, আজিকালি এওঁ কয় থাকিলে দিয়ে দিবা মোক তিতা কেৰেলা চুগাৰৰ কাৰণে দেই। আৰু তাৰপাছতে এয়া যি য'ত আছিলে আৰু নিৰামিষ থালি এখন অকণমান ৰেডি কৰিলোঁ আৰু এওঁক দি আহিলোঁ। তাৰপাছতে টিফিনটোত সেইখনটো পৰঠা বনাই থৈছিলোঁ আৰু আজি যিহেতু কেঁচা ফল মূল নাছিলে, গতিকে ড্ৰাই ফ্ৰুটছকে অকণমান দি দিলোঁ। আৰু ইমান গৰম, এই দুদিনমানৰ পৰা এনেকৈ অকণমান নেমু পানী দিওঁ এটা বটলত আৰু এটা বটলত নৰ্মেল পানী, আৰু এনেকৈ লৰালৰিকৈ এওঁক দি ল'লোঁ। আজি মোৰ বহুত কিবাকিবি কাম আছে, ভাবিছোঁ অকণ ওলাইও যাব লাগিব, কিন্তু পাৰোঁনে নোৱাৰোঁ। ৰ'দটো দেখোন বিৰাট মানে চোকা। এয়া এওঁ যাবলৈ ওলাইছে, অকণমান শ্বেয়াৰ কৰিলোঁ। এইখিনি সময়ত বিৰাট ৰ'দ আছিলে। আৰু এয়া ভিতৰলৈ আহি লৈছোঁ অকণমান কাষ্টাৰ্ড বনাবলৈ। দেখিছেনে 3 চামুচ কাষ্টাৰ্ড লৈছোঁ মই। এখন হাতে মোবাইলটো ধৰি আছোঁ কাৰণে পূৰা দেখুওৱা নাই। আৰু অকণমান চেনি, এয়া অকণমান দিছোঁ চুজি। 3 চামুচ কাষ্টাৰ্ড, 2 চামুচ চুজি দিছোঁ। আপোনালোকে কেতিয়াবা এনেকৈ ট্ৰাই কৰিবচোন, ভাল লাগে কিন্তু দেই, সেইকাৰণে অকণমান দেখাই দিছোঁ। আৰু তাৰপাছতে চুজিখিনি অকণমান সিজি যোৱাত, মানে গলি হেৰি হৈ যোৱাত কাষ্টাৰ্ডখিনি দি লৰাই দিছোঁ। এয়া দেখিছেনে মাজে মাজে অকণ দানা দানা নিচিনাও দেখা পায় চুজিখিনিৰ। আৰু অকণমান বাটাৰ দিছোঁ, তেতিয়াহে ভাল লাগে। ক্ৰিমি ষ্টাইলত বনাইছোঁ অকণমান। আৰু তাৰপাছতে এয়া দেখিছেনে এই বাউলটোত মই কাঢ়ি থৈ দিলোঁ। আৰু এটা ষ্টেপ দেখাওঁ ৰ'ব, আৰু ভাবিলোঁ আৰু অকণমান দেখাই দিওঁ। এয়া চাওকচোন, তাত মই অকণমান চেনি কেৰামেল কৰিছোঁ। এতিয়া অকণমান দি দিম। কেৰামেলৰ গোন্ধটো কেতিয়াবা কাষ্টাৰ্ডত আহিলে খুব ভাল লাগে। গৰম কাষ্টাৰ্ডখিনিৰ ওপৰত ঢালি দিছোঁ দেই, ঠাণ্ডাৰ ওপৰত দিলে এইখিনি আকৌ মানে এয়া হৈ যাব, গোটা বান্ধি যাব। তাৰপাছত মই ফ্ৰিজত ভৰাই থৈ দিছোঁ। এইখিনি পিছে নাভাবিব গোটা বান্ধি নাযায় এইখিনি কেৰামেল, যিহেতু গৰমৰ ওপৰত দিছোঁ যে মই। আৰু তাৰপাছতে মাৰ ল'ৰা ফিজিঅ'থেৰাপিষ্ট মানে জন আহিছে, গতিকে তেওঁলৈ বোলো আধা ঘণ্টামান পাছত এয়া ফ্ৰিজত থোৱাৰ। তাৰপাছতে মই এয়া উলিয়াই লৈছোঁ দিবলৈ। দেখিছেনে গোটা বান্ধি যোৱা নাইকিয়া, অকণমান দেখাই দিছোঁ। আৰু ইয়াৰ লগত লৈছোঁ পানী, ব'লক এতিয়া দি থৈ আহোঁগৈ। আৰু তাত গৈ ভিডিঅ' নকৰোঁ বাৰু বৰকৈ, কাৰণ মাৰ এয়া হৈ আছে মালিচ বা কিবাকিবি কৰি থাকে, গতিকে এনেই অকণমান দেখাই দিছোঁ আৰু আপোনালোকক। আৰু ৰাতিপুৱাতে আজি সোনকালেই উঠিছোঁ আৰু এইবিলাক টাববিলাক ইফাল সিফাল কৰিছোঁ। বহুদিন হ'ল বাহিৰলৈ নিয়াই নাছিলোঁ, 2টা টাব বাহিৰত নি থলোঁ। আৰু এইটো ভিতৰত আছিলে, এইটো এনেকৈ ইয়াতে হেং কৰি দিলোঁ। বেয়া হৈ যায় জানেনে, সেউজীয়া ৰংটো কমি যায় ভিতৰত থাকিলে। আৰু এইখিনি হৈছে বাৰীৰ নেমু পাত আৰু এল'ভেৰা জেল। দেওৰে পেলাই জেলখিনি উলিয়াই পেলাই তুমি এয়া কৰিবা, বটল এটাত ভৰাই থৈ দিবা ফ্ৰিজত। পিছে মোৰ ইমান এলাহ লাগিল, অলপ এনেই থৈ দিলোঁ নাকাটাকৈ, আৰু অলপ জেল উলিয়াই বটল এটাত ভৰাই ফ্ৰিজত থৈ দিলোঁ। তেন্তে আজিলৈ আহোঁ।